মই এই মুহূৰ্তত উপস্থিত আছোঁ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰাজৈ সংযোগী লাডৈগড়ৰ পৰা ৰাজৈ সংযোগী যি পথ উক্ত পথছোৱাত মই উপস্থিত আছোঁ আৰু মোক কেমেৰা সতীৰ্থ সহযোগীয়ে দেখুৱাব যে এই উক্ত পথছোৱাই কি আজি বিগত ছমাহ ধৰি আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই। যিজন জনৈক ঠিকাদাৰে লাভ কৰিছিল উক্ত পথছোৱা নিৰ্মাণৰ কাম, কিন্তু তেখেতেও আজি পৰ্যন্ত কামভাগ সম্পূৰ্ণ কৰিব পৰা নাই। সামগ্ৰিক গতিৰে কাম চলি আছে আৰু জীয়াতো ভুগিছে সাধাৰণ জনগণে। স্কুলীয়া ছাত্ৰীৰ পৰা ৰোগীৰ পৰা আৰম্ভ কৰি দৈনিক কৰ্তব্যৰ কাৰণে অহা যোৱা কৰা যিসকল লোক আছে, কৰ্মচাৰী আছে, পথচাৰী আছে, তেখেতসকলে জমৰ যন্ত্ৰণা ভুগিছে এই পথছোৱাত। বিভাগীয় যিসকল বিভাগীয় কৰ্মচাৰী আছে, বিষয়া আছে, ইঞ্জিনিয়াৰ আছে, তেখেতসকলৰ হেমাহি বুলিয়ে কওক, তেখেতসকলে ঠিকাদাৰক বাধ্য কৰিব নোৱাৰাৰ কাৰণে হওক বা তেখেতৰ ঠিকাদাৰৰ লগত কি কথা আছে আমি নাজানো। সাধাৰণ ৰাইজে আমাক কৈছে যে আজিলৈকে কাম সম্পূৰ্ণ হৈ উঠা নাই। অতি নিম্ন মানদণ্ডৰ বুলিয়ে কওক বা অতি হেমাহি গতি হওক, কিদৰে এইখন বিজেপি চৰকাৰৰ দিনত ঠিকাদাৰে বা কৰ্মচাৰীয়ে হওক হেমাহি কৰি সাধাৰণ জনগণক জীয়াতো ভুগাইছে, এইলৈ আমি আজি এই পথছোৱাত উপস্থিত হৈছোঁহি। মোৰ লগত দুজনমান স্থানীয় লোক আছে, মই তেখেতসকলৰ পৰা মতামত জানিব বিচাৰিছোঁ যে কিদৰে জীয়াতো ভুগিছে তেখেতসকলে। মাহ হৈ গ'ল এতিয়ালৈকে দলং একো কৰাই নাইকি, আগতো কৰা নাই, এনেকুৱা গোটেই ৰাস্তাটোৱে ধ্বংস হৈ আছে। আহিব কেনেকৈ মানুহ? স্কুলৰ ষ্টুডেণ্টো আহিবলৈ দিগদাৰ, গোটেই বোকাই পানীয়ে ধ্বংস হৈ গ'ল, কাপোৰ কানিয়ে গোটেই। কেনেকৈ পৰামৰ্শত ৰাস্তা কিমান দিন লাগিছেগৈ ঠিক নাইকি এইটো বনাওঁতে। তাকে চাই চৰকাৰে সোনকালে কৰাটো গৃহতে ব্যৱস্থা কৰক। আপোনালোকে ঠিকাদাৰক কৈছে নেকি? যিজন ঠিকাদাৰে ঠিকা লাভ কৰিছে তেখেতসকলক কৈছিলে নেকি কেতিয়াবা? ঠিকাদাৰক তেনেকৈ নাপাওঁ দেই, আমি ঠিকাদাৰক নাপায়, আজিলৈকে পোৱাই নাই। পোৱা নাই। আপুনি এই পথছোৱাই দৈনিক কাৰ্যালয়লৈ অহা যোৱা কৰে আৰু উভতি ৰাতিপুৱা যায়, গধূলি আহে, এই ক্ষেত্ৰত আপোনালোকে এই পথছোৱা নোহোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছেনে নাই? হয়, এই পথছোৱা দেখিবলৈ পোৱা গৈছে যে প্ৰায় ছমাহ ধৰি পথছোৱা নিৰ্মাণ কৰি থকা হৈছে, মেৰামতি কৰি থকা হৈছে, কিন্তু কোনো ধৰণৰ উত্তৰ ওলোৱা নাই। আমি দৈনিক এই ৰাস্তাটোদি অহা যোৱা কৰোঁ আৰু এজাক বৰষুণ দিলে ইয়াত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়, কিয়নো ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে আৰু আমাৰ দৰে যি কৰ্মচাৰী আছে বা বিভিন্ন ব্যক্তিগত খণ্ডৰে হওক বা চৰকাৰী খণ্ডৰে হওক কৰ্মচাৰীসকলে অহা যোৱা কৰে। কিন্তু আজি ছমাহ পৰ্যন্ত হৈ গ'ল, ইয়াত ঠিকাদাৰৰ মৰ্মতালিয়ে হওক বা বিভাগীয় কৰ্তৃপক্ষই হওক, দুয়োটা মৰ্মতালিৰ ফলতেই এনেদৰে আমি ৰাইজে জীয়াতো ভুগিবলগীয়া হৈছে। হয়,